সঁচাকে আজি আমি মৰ্মাহত দুঃখিত। আজি প্ৰয়াত জুবিন গাৰ্গৰ এই মৃত্যুত আমি সঁচাকে মৰ্মাহত আৰু এওঁৰ সন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ বিদেহী আত্মাৰ সদ্গতিৰ কামনাৰে আজি আমি খৈৰাবাৰী ৫৬তম বাৰ্ষিক দুৰ্গা উৎসৱ কমিটিৰ তৰফৰ পৰা আমি শ্ৰদ্ধাঞ্জলি এটা অনুষ্ঠান আগবঢ়াইছোঁ। লগতে আমি মৌন সমদল প্ৰদীপ প্ৰজ্বলনেৰে আমি ৰাজপথেৰে আমি এটা সমদল ওলাইছিলোঁ। ইতিমধ্যে সমদল শেষ কৰি আমি আজি তেওঁৰ এই শ্ৰদ্ধা জ্ঞাপন কৰি আছোঁ আৰু তেওঁৰ অবৰ্তমানে আজি তেওঁৰ মৃত্যুত আমাৰ এই অঞ্চলৰ তথা গোটেই ভাৰতবৰ্ষত অসম নহয় গোটেই ভাৰতবৰ্ষক গোটেই বিশ্বৰ ভিতৰত এটা বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে। আজি অসমৰ যিটো পৰিস্থিতি এই পৰিস্থিতিত আমি গম পাই আছোঁ সঁচাকৈ তেওঁ এজন মানে চবৰ কুটুম আছে আৰু তেওঁৰ আমি সঁচাকেই গোটেই অসম নহয় গোটেই ভাৰতবৰ্ষ নহয় গোটেই পৃথিৱী জুৰি আজি তেওঁৰ এই শোকত শোকান্বিত হৈছে। সেয়ে আজি আমি এই হিচাপতে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰি আৰু আমাৰ গোটেই অঞ্চলৰ মানুহখিনি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে। ঊনবিংশ শতিকাত তেওঁৰ যিটো আমাৰ যুৱ প্ৰজন্মত তেওঁৰ যিটো প্ৰভাৱ এই প্ৰভাৱটো পূৰণ কৰাৰ ক্ষেত্ৰত আমি অভাৱ অনুভৱ কৰিছোঁ। আগন্তুক দিনে আমি এনেকুৱা জুবিন গাৰ্গ আৰু আহি পাম নাপাওঁ এইটো আমাৰ খুব মানে ডাউট হৈ আছে। আমি আৰু কোনোদিন এনেকুৱা এজন শিল্পী যিটো হেৰাই যোৱা শিল্পী আমাৰ জুবিন গাৰ্গ তেওঁক আমি যে হেৰাই গৈছে আমি সঁচাকৈ তেওঁক আকৌ দ্বিতীয়বাৰ জুবিন গাৰ্গ হিচাপত পাম না নাই আমাৰ খুব সন্দেহ আছে। এই আজি তেনেকুৱা পৰিস্থিতিত আমি শোকাহত আমি তেওঁৰ আত্মাৰ চিৰ